Good morning, children. Good morning, sir. আজি আমি তোমালোকৰ মোমেন্টছৰ পৰা সেকেন্ড যেটো লেসন দ্য হ্যাপি প্রিন্স সেই লেসনটো আমি পঢ়িবলৈ ওলাইছো এই লেসনটোৰ যোগেদি আমি হ্যাপি প্রিন্স নু কাক কোৱা হয় অন ৰিয়েলিটি হ্যাপি কাক কোৱা হয় মানে সুখ বুলিলে কি বুজো দুখ বুলিলে কি বুজো প্ৰকৃতাৰ্থত দুখ কাক কয় প্ৰকৃতাৰ্থত সমাজ সেৱা বুলি ক'লে কি বুজো এনেকুৱা ধৰণৰ বহুত সেনসিটিভ বিষয় মানে জানিব পাৰিবা মানে এটা বৰ ধুনিয়া দুখ লগা গল্প এটা পঢ়িবলৈ পাম আৰু বৰ হসাকে ভাল লগা এটা গল্প আহা আমি চাও মতে বিফোর রিডিং দ্য টেক্সট আছে এটা মানে আমি এই লেসনটো বা এই পাঠটো পঢ়াৰ আগতে আমি কি জানিব লাগে যে হ্যাপি প্রিন্স নু কি হ্যাপি প্রিন্স ওয়াজ এ বিউটিফুল স্ট্যাচু এই হ্যাপি প্রিন্স হ্যাপি প্রিন্স দ্য হ্যাপি প্রিন্স প্রিন্স মানে কাক কয় জানানে প্রিন্স হইছে ৰজাৰ লৰা আৰু প্রিন্সেই ৰজা হয়গে মানে পিছত যে লৰা যেনিবা দুটা আছে তাৰ এটা লৰাই ৰজা হয় গতে প্রিন্স বা প্রিন্সেস হলে মহিলা মানে ৰজাৰ ছোৱালী প্রিন্স মানে ৰজাৰ লৰা সো এইটো হৈছে হ্যাপি প্রিন্স ইয়াত আমি কাহিনীটোৰ যেটো হ্যাপি প্রিন্স পঢ়িম সেইটো হৈছে এটা স্ট্যাচু বিউটিফুল স্ট্যাচু এটা মূৰ্তি এটা মূৰ্তি খুব ধুনিয়া মূৰ্তি সেইটো হৈছে হ্যাপি প্রিন্স হি ওয়াজ কভার্ড উইথ গোল্ড এই যেটো প্রিন্সৰ যেটো মূৰ্তিটো হেতু সোণেৰে আবৰা সোনে का मूर्ति है खूब धुनिया देखात he had sapphires for her eyes তার চকুত যে যেটোতে sapphires দিয়া আছে sapphires বুলি কলে আমি এটো বুজিব লাগিব যে বহু মূল্যবান ৰত্ন মানে পাথৰ বুলি কব পাৰি হে পাথৰবোৰ তা মানে হীৰা নিছনা হীৰাৰ চকু বুলি ভাবিলো আৰু চকুবোৰত তা মানে হীৰাৰ আছে মানে সেই হীৰাটো বহুত দামী আৰু তেনেকুৱা sapphire বুলি কয় আচ্ছা and ruby in his sword তাৰ এটা তাৰৱাল আছে সেই তাৰৱালত ruby আছে ruby থকা মানে বহুত দামী বস্তু আৰু লাখো में नहीं करोड़ों में है ইমান দামী বস্তু ruby তেনেকুৱা ধৰণৰ বস্তু আছে তাৰৱালটোত why did he want to part with all the gold কিন্তু হি কি কৈছে তাৰ লগত যিমান হুন আছিল সেই হুনখিনিৰ পৰা সেই হ্যাপি প্রিন্সে আতৰিও থাকিবলৈ বিচাৰিলে মানে যদিও মূৰ্তি কিন্তু তাত প্ৰাণ থকা নিচিনা দেখাইছে গল্পটোত মানে যেনে জিয়াই থাকিলে যেনেকৈ প্ৰাণ থাকে তেনেকুৱা দেখাইছে গতে হি মানে সেই হুনৰ বস্তুৰ পৰা আতৰি থাকিব বিচাৰিছিলে কেলে বিচাৰিছিলে that he had and his precious stones আৰু তাৰ precious stone বোৰ তাৰ যি মূল্যবান ৰত্ন আছে সেই ৰত্নবোৰৰ পৰা আতৰি থাকিব বিচাৰিছে কিয় সেই বুলি সোধা হৈছে বাৰু যিকি নহওক এই দেখৰ তোমাৰ বিফোর ৰিডিং দ্য টেক্সট এটো দিয়া আছে কিতাপত হিমানখিনি কথা কাহিনীটো জনাৰ আগতে তাৰ পিছত আমি কাহিনীটো পঢ়িম কিন্তু মই তোমালোকৰ নিজৰ তৰফৰ পৰা কৈ থওঁ তা মানে হ্যাপি প্রিন্সক হ্যাপি প্রিন্স বুলি কেলে কয় তা মানে মই এটো কথা তোমালোকক জনাই থওঁ আগতে যে হ্যাপি প্রিন্স এই কাৰণে কোৱা হয় যে এই প্রিন্সটো তা মানে মৰি গল মৰি যোৱাৰ পিছত তাৰ মানে স্মৃতিত সেই মূৰ্তিটো বনাইছিলে প্রিন্সজন যেটা ঢুকাইছে তা মানে খুব কম বয়সতে ঢুকাইছে প্রিন্স মানে ডেকা অৱস্থাতে ঢুকাইছে হি ৰজা হ'ব নাপালে তাৰ আগতে কিবা এটা কাৰণত হি মৰিলে মৰি যোৱাৰ পিছত তাৰ মূৰ্তিটো তাত ৰাখিছে মানে একদম টাউনৰ মাজমজিয়াতে তাৰ মূৰ্তিটো ৰাখিছে মানে তাৰ স্মৃতি আৰু মূৰ্তিটো এনেকৈ ধুনিয়াকৈ বনাইছে তা মানে বহুত টকা খৰচ কৰিছে তা মানে গোটেই মূৰ্তিটো সোণৰ আবৰণ আছে বাহিৰা গোটেই এৰিয়া যেটো ভিতৰটো নহয় বাহিৰা যেটো আবৰণ গোটেই আবৰণটো সোণৰ सोने का पत्ता पत्ता पूरा जड़ा हुआ है कपड़ों में তেনেকুৱা মানে ইমান দামী বস্তুটো তাৰ হাতত যে চকু যিখিনি দিছে চকুটো আছে সাপায়াৰ বুলি এটা ৰত্ন আছে সেই ৰত্ন দি চকু বনাইছে আৰু তাৰ তাৰৱাল যেটো আছে তাৰৱালটোত এটা ওপৰত এটা হ্যান্ডেলটোৰ তলত এটা মানে হেৰি আছে পাথৰ আছে বহুত দামী হেতু ruby বুলি কয় সো তেনেকুৱা বহুত কোটি টকা দামীৰ পাথৰ আছে গটি খুব হেৰি কৰে আৰু এই প্রিন্সটো জিয়াই থকা অৱস্থাত
সি দুখ কাক কয় বুজি নাপালে দুখ বুলি যেটো কয় মানুহৰ জীৱনতো দুখ আছে সুখ আছে যিমান ধনী হোক মানুহ দুখীয়া হোক মানুহ সুখ দুখ মানুহৰ জীৱনত থাকিবই এই যে দুখ বোলা বস্তুটো হেৰিয়ে হ্যাপি প্ৰিন্সে জিয়াই থকা অৱস্থাত কেতিয়াও অনুভৱ নকৰিলে সি বুজি নাপালে দर्द क्या है दुख क्या है ही केতিয়াও বুজি নাপালে क्यों क्योंकि वो महलों में रहता था और ऐसे रहता था कि उसको दुख छू ही नहीं सकता মানে এনেকুৱা ৰাখিছিলে তাক দুখে কেতিয়াও স্পৰ্শই কৰিব নোৱাৰে মানে जब जो जैसा जो चाहिए मिल गया যেতিয়া যেনেকুৱা ৰিকুৱায়াৰমেন্ট হ'ব পাই গল সো আমি চাওঁচোন এই কাহিনীটো পঢ়ি কেনেকুৱা ধৰণৰ কাহিনী এটো আছে আৰম্ভ কৰিছো হাই অ্যাবভ দ্য সিটি অন আ টল কলম মানে শহৰখনৰ যেটো হয় হাই অ্যাবভ দ্য সিটি যত নেকি খুব ওপৰৰ এটা এৰিয়া টল কলম মানে এটা ওখ স্তম্ভ বহুত ওখ স্তম্ভত বহুত হাই অ্যাবভ দ্য সিটিত stood the statue of the happy prince মানে হ্যাপি প্ৰিন্সৰ যেটো মূৰ্তি আছে সেই মূৰ্তিটো বহুত ওপৰত আছে মানে হাই অ্যাবভ কলম ওপৰত আছে আৰু তাত হি অৱস্থিত আছে মানে শহৰখনৰ প্ৰায় মাজমাজিয়াত মানে এনেকুৱা ওপৰত আছে যে গুটেই শহৰখনৰ পৰা মূৰ্তিটো দেখিব পাৰি আৰু মূৰ্তিটোৱে গুটেই শহৰখনক দেখা পায় গুটেই টাউনটো দেখা পায় এটা মানে হাই অ্যাবভ বহুত ওপৰত আছে বাৰু he was glided all over with thin leaves of fine gold মানে গুটেই আবৰণটো মানে মূৰ্তিটোৰ বাহিৰা এৰিয়াটো পাতলা পাতলা সোণৰ পাতেৰে মানে पत्ता सोने का पत्ता गुटे बॉडी टू सोने के पत्ते से जड़े हुए हैं गुटे बॉडी टू हुनर पातेरे आवरी आसे खूब धुनिया आरो जिलिकी आसे ताइसत फॉर आईज ही हैड टू ब्राइट सापायर्स तार जेतु चकु दुटा बनवा হৈছে सापायर বুলি এটা ৰত্ন আছে বহুত মূল্যবান ৰত্ন হেতু মানে হীৰা মুকুটা জেনেকে কয় তেনেকুৱা ধৰণৰ মুকুটা সাপায়াৰ বুলি কয় हे হীৰাতকৈ বেছি মূল্যবান हे সাপায়াৰ দি মানে চকু দুটা বনোৱা আছে পুৰা একদম ধুনিয়াকে জিলিকি থাকে চকুখিনি একদম ৰিয়েলিস্টিক নিচনা জিলিকি থাকে বাৰু তাৰ পিছত আহিলে এন লাৰ্জ ৰেড ৰুবি ৰঙা এটা ৰুবি আছে সেই ৰুবিটো হেকে একদম হীৰাতকৈ বেছি মূল্যবান এটা ৰত্ন আৰু সেই ৰুবিৰ ৰংটো হৈছে ৰঙা ৰং সেই ৰুবিটো ক'ত আছে অন হিজ শৰ্ট হিল্ড তাৰ যেটো হেৰি আছে মানে তাৰ লগত এটা তাৰৱাল আছে মানে মূৰ্তিটোৰ লগত এটা তাৰৱাল আছে তাৰৱালটোৰ হ্যান্ডেল যেটো দেখিবা সেই হ্যান্ডেলটোত এটা জায়গা আছে যেটো জায়গাত তোমাৰ সেই হেৰিটো আছে এটা ৰুবি আছে ৰুবি গাঠি থোৱা আছে সেই তাৰৱালটো জিলিকি থাকে হ্যাঁ সেই তাৰৱালটোৰ হ্যান্ডেলটোৰ এটা জায়গাত সেই ৰুবিটো আছে বাৰু এটা কি হলগে ওয়ান নাইট দেয়াৰ ফ্লিউ ওভাৰ সিটি এ লিটল শ্যালো এতিয়া কি হল এটা মই এই মূৰ্তিটোৰ কথা বৰ্ণনাটো কৈ দিলো মূৰ্তিটো কেনেকুৱা কি কথা আছে তোমালোকক যদি খুদা হয় তেতিয়া মূৰ্তিৰ বিষয়ে তোমালোকে এই ডিটেইলছত লিখিব পাৰিবা তাৰ পিছত এতিয়া এটা চৰাইৰ কথা আহিছে চৰাইটো শ্যালো বুলি কয় এই শ্যালো চৰাইটো সৰু এটা চৰাই হা ইয়াত অসমীয়াৰ নামটো কি কয় মই সঠিক নাজানো গতিকে মই অসমীয়া ৰূপান্তৰ কৰিবলৈ নাযাওঁ এই শ্যালো চৰাইটো এনেকুৱা চৰাই যেটো চৰাই মানে আমি জানো যে কিছুমান চৰাই একেটা ঠাইত নাথাকে তা মানে যেহেতু আমাৰ পৰিবেশ কেতেবা গৰম থাকে কেতেবা ঠাণ্ডা থাকে গতিকে চৰাইৰ কাৰণে কেতেবা কিছুমান এনেকুৱা চৰাই আছে যিখিনি ঠাণ্ডাত থাকিব নোৱাৰে আৰু কিছুমান এনেকুৱা চৰাই আছে গৰমত থাকিব নোৱাৰে কিছুমান এনেকুৱা চৰাই আছে তেওঁলোকে যেতিয়া কণী পাৰিব তেতিয়া এটা বেলেগ এৰিয়ালে গুচি যায় বহুত দূৰ গুচি যায় গতিকে দেশ এৰি বিদেশলৈ গুচি যায় তেওঁলোকে চৰাইবোৰ আমাৰ ইয়াত মানে বিদেশী কিছুমান চৰাই কাজিৰঙাত আমি দেখা পাওঁ এনেকুৱা সময়ত আমাৰ যি জানুৱাৰী ফেব্ৰুৱাৰী মাহত ঠাণ্ডাৰ যেটো পৰিবেশ হেতু পৰিবেশত আমি দেখা পাওঁ গতিকে সেইখিনি চৰাই বিদেশৰ পৰা আহে প্ৰব্ৰজনকাৰী চৰাই বুলি কয় চৰাইৰ হেতু এটা কোৱালিটি আছে এটা ইয়াত কি হৈছে আমাৰ এই কাহিনী গল্পটোত কি হয়গে এই শ্যালো বুলি এটা সৰু চৰাই আছে হি কি হলগে সেই চৰাইটোৱে হিজ ফ্ৰেন্ডস হ্যাড গান অৱে টু ইজিপ্ট তাৰ বন্ধুসকল মানে সেই চৰাইটো শ্যালো চৰাইটো মানে ইংলেণ্ডৰ কাহিনী এটো এটা ইংলেণ্ডৰ পৰা ইজিপ্তলৈ গুচি গল অন্য দেশ এটা আছে ইজিপ্তলৈ তাৰ গোটেই লগৰীয়াখিনি গুচি গল
ফ্ৰেণ্ডখিনি গুচি গ'ল মানে শ্বেলৰ চৰাইজনী সেই সৰু চৰাইজনীৰ লগত যিখিনি আছে লগৰ গোটেইখিনি ইজিপ্তলৈ গুচি গ'ল তাৰমানে হয়তো তেওঁলোকে এই যিটো এৰিয়া আছে মানে তেওঁলোকে যিটো হেৰি আছে এই ইংলেণ্ডত আছে সেই ইংলেণ্ডত এতিয়া তেওঁলোকে থাকিব নোৱাৰে কাৰণ ইংলেণ্ডত হয়তো পৰিৱেশ যিটো আছে সেই ৱেদাৰটো তেওঁলোকৰ কাৰণে ফেভৰেবল নহয় হয়তো ইংলেণ্ডত এতিয়া গৰম পৰি যায় সেইকাৰণে তেওঁলোকে হয়তো ইজিপ্তলৈ যাবলগীয়া হয় জীয়াই থাকিবলৈ কাৰণে ইয়াত যদি থাকে কিছুদিন মৰি যাব চৰাইটো গতিকে ইজিপ্তলৈ বাকীখিনি গুচি গ'ল কিন্তু সি যোৱা নাই হিজ ফ্ৰেণ্ডছ হেড গান টু ইজিপ্ট 6 weeks বিফ'ৰ 6 সপ্তাহ আগতে গুচি গ'ল মানে প্ৰায় 1.5 মাহ আগত তেওঁলোকৰ ফ্ৰেণ্ডখিনি গুচি গ'ল সি থাকি আছে তাৰমানে 1.5 মাহ থাকি যোৱাটো কিন্তু এটা বিপদজনক কথা সি যাবই লাগে এতিয়া আৰু 1.5 মাহ এক্সেছ থাকি গ'ল গতিকে ইমান দিন থাকিলে মৰি যাব যিকি নহওক বাট হি হেড ষ্টেইড বিহাইণ্ড কিন্তু সি থাকি গ'ল কিন্তু দেন হি ডিচাইডেড টু গ' টু ইজিপ্ট তাৰপিছত এতিয়া ডিচাইড কৰিলে 1.5 মাহ পিছত সি সিদ্ধান্ত কৰিলে নাই মই ইয়াত নাথাকোঁ ময়ো ইজিপ্তলৈ গুচি যাম গতিকে সিও ইজিপ্তলৈ যাব ল'লে তাৰপিছত কি হ'লগৈ যে অল ডে লং হি ফ্লিউ গোটেই দিনটো সি উৰি গৈ আছে এট নাইট টাইম যেতিয়া ৰাতিৰ সময় আহিলে এৰাইভড এট দ্য চিটি সেই চহৰখনত আহি পালেগৈ যিখন চহৰত হেপী প্ৰিন্স আছে সেই চহৰখনত সি আহি পালে ৱেৰ শ্বেল আই পুট আপ সি আকৌ নিজে ক'লে মই আজি ক'ত থাকিম হি ছেড নিজে ক'লে আই হোপ দ্য টাউন হেজ মেড প্ৰিপাৰেশ্যন সি আকৌ নিজে উত্তৰটো দিছে মই ভাবোঁ টাউনখনে কিবা এটাতো ব্যৱস্থা কৰি ৰাখিছে মানে টাউনত ক'ৰবাত সি কিবা এটা পাবই বুলি আশা কৰি ল'লে দেন হি শ্ব'ড দ্য ষ্টেচু অন দ্য টল কলম তাৰপিছত দেখা পালে সি ষ্টেচুটো দেখা পালে ষ্টেচুটো বৰ সহজতে দেখা যায় সেইটো একদম মাজমজিয়া চহৰত ওখ জেগাত আছে ওখ জেগাত সেই মূৰ্তিটো দেখা পালে সি তেতিয়া ভাল পালে আৰু সেই মূৰ্তিটো দেখা পায় সেই মূৰ্তিটো দেখা পাই সি ক'লে যে আই উইল পুট আপ হিয়াৰ হি ক্ৰাইড সি চিঞৰি উঠিলে মই ইয়াতে থাকিম ইট ইজ ফাইন পজিশ্যন ক'লে যে এইটো এটা খুব ধুনীয়া পজিশ্যন উইথ প্লেণ্টি অফ ফ্ৰেছ এয়াৰ মানে সেই ওপৰৰ এৰিয়া নহয় জানো সেই ওপৰৰ এৰিয়া হোৱাৰ কাৰণে ফ্ৰেছ এয়াৰ বহুত পাব বহুত ভাল বতাহ তাত পোৱা যাব গতিকে সি তাতে থাকিবলৈ চ' হি এলাইটেড জাষ্ট বিটুইন দ্য ফিট অফ দ্য হেপী প্ৰিন্স সি চিন্তা কৰিলে একদম নিজকে থাকিবলৈ কাৰণে জেগাডোখৰ বাছি ল'লে মানে হেপী প্ৰিন্সৰ ভৰি দুটাৰ মাজত দুখন ভৰি আছে ডাঙৰ ভৰি নহয় জানো এইটো ডাঙৰ মূৰ্তি চ' সেই ভৰি দুখনৰ মাজৰ এৰিয়াটো সি বাছি ল'লে ঠিক কৰি ল'লে নিজেই কৈছে আই হেভ এ গল্ডেন বেডৰুম তাৰমানে গোটেই সোণালী নহয় জানো গোটেই সোণৰ যে পাত্তা থকাৰ নিচিনা নহয় জানো গতিকে সি ভাবিছে সি নিজেই কৈছে আজিৰ কাৰণে মই সোণৰ বিচনা পাইছোঁ সোণৰ ওপৰত শুব পাইছে গতিকে সি তাৰ কাৰণে গল্ডেন বেডৰুম হ'লগৈ নাই আজিকে হি ছেড ছফলি টু হিমছেল্ফ নিজকে নিজে ক'লে এজ হি লুকড এৰাউণ্ড সি যেতিয়া গোটেই চাৰিওফালে চাই দেখিলে এইটো গোটেই সোণৰ বেডৰুম বুলি ক'লে চালে এণ্ড হি প্ৰিপেয়াৰ টু গ' টু শ্লিপ তাৰপিছত সি শুবলৈ আৰম্ভ হ'লে মানে ৰেডি হৈছে আৰু বাট জাষ্ট এজ হি ৱাজ পুটিং হিজ হেড আণ্ডাৰ হিজ উইং মানে শুবলৈ কাৰণে কি হয় তাৰ ডেউকাকেইখন জপাই লৈ পেলাই তাৰ মূৰটো ডেউকাখনৰ ভিতৰত সোমাই লয় জাষ্ট সি সোমাব লৈছিলে আৰু ঠিক এ ড্ৰপ অফ ৱাটাৰ ফল অন হিম এটোপাল পানী তাৰ গাত পৰিলে হোৱাট এ কিউৰিয়াছ থিং লগালগি কৈছে কি আচৰিত কথা হে কি বুলি সি চিঞৰি উঠিলে দেয়াৰ ইজ ন' ছিংগল ক্লাউড দেয়াৰ ইজ নট এ ছিংগল ক্লাউড ইন দ্য স্কাই আকাশত এক কণা মাত্ৰও ডাৱৰ নাই কি যে আচৰিত কথা দ্য ষ্টাৰ্ছ আৰ কোৱাইট ক্লিয়াৰ এণ্ড ব্ৰাইট মানে তৰাবোৰ একদম স্পষ্টকৈ জিলিকি আছে স্পষ্ট হৈ আছে এটোপালো এক কণা মাত্ৰও মানে হেৰি নাই ডাৱৰ নাই আকাশত এণ্ড য়েট ইট ইজ ৰেইনিং তথাপি বৰষুণ দি আছে আচৰিত হৈ গৈছে সি মানে কাৰণ ৱেডাৰটো একদম ফৰকাল ৰাতি যদিও হয় ৰাতি তৰা জিলিকি আছে গতিকে ৱেডাৰটো একদম ব্ৰাইট ফৰকাল গতিকে সি আচৰিত হৈছে কেলৈ বৰষুণ দিছেনো দেন আনাডাৰ ড্ৰপ ফল আকৌ আৰু এটোপাল পানী পৰিলে তাৰপিছত কি হ'ল হোৱাট ইজ দ্য ইউজ অফ এ ষ্টেচু তেতিয়া সি চিন্তা কৰিলে সি ক'লে যে এই ষ্টেচুটোৰ কি কাম আছে বেকাৰ বস্তু এইটো এটা বেকাৰ কেলে ইফ ইট কেনট কিপ দ্য ৰেইন অফ যদি তাত বৰষুণটোকে আঁতৰাই ৰাখিব নোৱাৰে মানে বৰষুণ যদি পৰে ষ্টেচুৰ ওপৰত তেতিয়া ইমান ডাঙৰ ষ্টেচু বনাই কি লাভ হ'ল বৰষুণটোক যদি প্ৰটেক্ট নকৰে চালি এটা নাই বৰষুণ নপৰাকৈ নাই ৰখা কি লাভ আছে এনেকৈ বুলি ক'লে কৈ পেলাই সি কৈছে আই মাষ্ট লুক ফৰ গুড চিমনি পট মই ভাল এটা চিমনি পটকে বিচাৰি ল'ম চিমনি পট মানে য'ত নেকি ধোঁৱা ওলায়
ফেক্টৰীত যেনেকৈ থাকে ধোঁৱা ওলাই চিমনিবোৰ থাকে চিমনিৰ এটা পথ থাকে সেই তাত তাৰমানে গৰম গৰম তাপ পায় বা যেনেকৈ সুবিধা হয় তেনেকুৱা এটা জেগা মই বিচাৰি লওঁ বুলি ভাবি ল'লে মানে ইয়াৰ পৰা আঁতৰি যাব এণ্ড হি ডিটাৰমাইণ্ড টু ফ্লাই এৱে সি সিদ্ধান্ত কৰিলে যে মই ইয়াৰ পৰা গুচি যাম ইয়াত নাথাকোঁ তাৰমানে কাম নাই ইয়াত বৰষুণত তিতিম সেইকাৰণে যাব ল'লে বাট বিফ'ৰ হি হেড অ'পেন হিজ উইংছ উৰিবলৈ কাৰণে দেউকা সি অ'পেন কৰিব লাগিব জাষ্ট সি অ'পেন কৰিব লওঁতে তেতিয়া কি হ'ল তৃতীয় টোপাল পৰিলে সি জাষ্ট যাবলৈ কাৰণে উৰিবলৈ কাৰণে দেউকা মেলি ল'লে মেলি লওঁতেই তাৰ দেখিলে তৃতীয় টোপাল পৰিলে সি লুকড আপ তেতিয়া ওপৰলৈ চালে দেন চ' দেখা পালে হোৱাট ডিড হি চি সি কি দেখা পালে সি আচৰিত হৈ গ'ল আৰে কি হয় এইটো কি দেখা পালে The eyes of the happy prince filled with tears. এই যে হেপী প্ৰিন্সৰ গোটেই চকুৰ পৰা পানী পৰি আছে তাৰ চকুটো গোটেই ওপৰত যেতিয়া চালে তেতিয়া দেখিল এইটো হেপী প্ৰিন্সৰ চকুত পুৰা পানী ভৰ্তি হৈ আছে মানে সি কান্দি আছে হেপী প্ৰিন্সে কান্দি আছে একদম তাৰ চেপায়াৰ থকা চকুবোৰৰ পৰা পানী ওলাই আছে সেই চকু পানীখিনি ইয়াৰ গাত পৰি আছে আচ্ছা এণ্ড টিয়াৰ্ছ ৱেৰ ৰানিং ডাউন গল্ডেন চিক্স একদম মানে তাৰ চকু পানীখিনি তাৰ সোণালী চিক্স মানে গাল সোণালী গালৰ পৰা আহি পিনে পৰি আছে দেখা পালে সি আচ্ছা হিজ ফেচ ৱাজ so beautiful in the moonlight ৰাতি মুনলাইট মানে চন্দ্ৰমাৰ পোহৰত একদম মুখখন ইমান ধুনীয়া লাগে তাতে আকৌ সোণৰ নহয় জানো হেপী প্ৰিন্স দেখাটো ধুনীয়া আৰু তাতে আকৌ সোণৰ আকৌ হেটোত কি হৈছে খুব ধুনীয়া মানে আহিছে দেখিবলৈ খুব ধুনীয়া লাগিছে that the little fellow was filled with pity সি মানে এইটো দেখি পেলাই লিটল প্ৰিন্সৰ মনটো বহুত দুখেৰে ভৰি গ'ল মানে হেপী প্ৰিন্সে কান্দি আছে ইমান ধুনীয়া চেহেৰা মানুহজন মানে সি কান্দি আছে তাৰ গোটেই মানে যেটো চন্দ্ৰৰ পোহৰত তাৰ মুখখন আৰু ধুনীয়া হৈ আছে ইমান মৰম লগা চেহেৰাটোৱে কান্দি আছে দেখি চৰাইজনী বহুত দুখ লাগিলে আচ্ছা হু আৰ ইউ হি সেড সুধিলে চৰাইজনী তুমি কোন হয় মানে সুধিলে হেপী প্ৰিন্সে উত্তৰ দিলে আই এম দ্য হেপী প্ৰিন্স মই হৈছোঁ হেপী প্ৰিন্স বুজিলা সো আজিলে আমি আমাৰ এই ভিডিওটো ইয়াতে সামৰিছোঁ এটা ভিডিওত গোটেই লেসনটো কভাৰ কৰিবলৈ যথেষ্ট দীঘল হৈ যাব আৰু যেহেতু আমি গোটেইখিনি কথা খুব তন্নতন্নকৈ আলোচনা কৰিছোঁ গতিকে তোমালোকে পাৰ্ট বাই পাৰ্ট ভিডিওটো চাই থাকিবা সেকেন্ড পাৰ্টটো আমি অতি সোনকালে আকৌ পাবলিশ কৰি আছোঁ আজিৰ কাৰণে ইয়াতে সামৰিছোঁ থ্যাংক ইউ